মই বৰ্তমান উপস্থিত আছো লিডুৰ টিকক কলিয়ৰী ৱেষ্ট মাইন্স। যোৱা 24 মে নিশা যি লিডুৰ টিকক কলিয়ৰী ৱেষ্ট মাইনত 3জন শ্ৰমিক জীৱনতে ভূগৰ্ভস্থ হৈছিল, সেই 3জন শ্ৰমিকৰ উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে। মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো। ইয়াৰ সম্পূৰ্ণ দৃশ্য নিৰাপত্তা ব্যবস্থাৰ মাজত ৰখা হৈছে অভিযানথলী, আৰু এই অভিযানথলী নিৰাপত্তা ব্যবস্থাৰ মাজত ৰখা হৈছে। আৰু কিদৰে অভিযানকাৰী দল NDRF আৰু SDR বাহিনী অভিযানত লাগি আছে। তথাপিও এতিয়ালৈকে 8টাকৈ দিন উকলি যোৱাৰ পিছতো বৰ্তমানেও তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যিহেতু প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে এই অভিযানত বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। বৰ্তমানেও এক্সকেভেটৰৰ জৰিয়তে তেওঁলোকে অভিযান চলাই আছে। লগতে সহযোগত আছে আপোনাৰ NDRF বাহিনী আৰু SDR বাহিনী। কিন্তু 8 দিন উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মূলতঃ প্ৰতিকূল বতৰৰ বাবেই তেওঁলোকে এই অভিযানত বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। মূলতঃ এটা কথা উল্লেখ কৰিব লাগিব, টিকক কলিয়ৰী ৱেষ্ট মাইন এটা মুক্ত কয়লা খনি আছিল, আৰু এই মুক্ত কয়লা খনি বন্ধ হৈ যোৱাৰ পাছতেই পৰৱৰ্তী পৰ্যায়ত বিভিন্ন কয়লা মাফিয়াসকলে তেওঁলোকৰ মেইন উপাৰ্জনৰ কেন্দ্ৰবিন্দু হিচাপে লৈ বিভিন্ন ধৰণৰ ৰেড হল মাইনিং গঢ়ি তুলিছিল, যাৰ ফলস্বৰূপে সেই ৰেড হল মাইনিঙত কৰ্মৰ বাবে নেপাল আৰু মেঘালয়ৰ পৰা শ্ৰমিকসকল আহিছিল। আৰু তাৰে শুক্ৰবাৰ 24 মে শুক্ৰবাৰে নিশা 4জন শ্ৰমিক ইয়ালৈ কয়লা সৰবৰাহ কৰিব আহিছিল। তাৰে 3জন শ্ৰমিক জীৱনতে ভূগৰ্ভস্থ হৈছিল আৰু এজন শ্ৰমিক বাহিৰত আছিল, যাৰ বাবে এই সম্পূৰ্ণ অভিযানটো সেই 3জন শ্ৰমিকক উদ্ধাৰৰ বাবে বৰ্তমান অভিযান চলি আছে, কিন্তু আজি পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। লিডুৰ পৰা প্ৰভাত বৰা ৰিপৰ্ট, এনিভাৰ 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।